নমস্কাৰ। আজি এক অদ্ভুত ঠাইলৈকে আহিছোঁ। অদ্ভুত। এইপিনে লুংলে যোৱা ৰাস্তা, এইপিনে আইজল যোৱা ৰাস্তা। এই ঠাইডোখৰৰ নাম হ'ল লাংচাৰ। মিজোৰামৰ এক বৰ গুৰুত্বপূৰ্ণ ঠাই, বিশেষকৈ জিঅ'গ্ৰাফীৰ ষ্টুডেণ্ট, শিক্ষক বা তাৰ লগত জড়িত মানুহবোৰৰ লগত এই ঠাইডোখৰ বহুত গুৰুত্বপূৰ্ণ ঠাই। কৰ্কট ৰেখা, ট্ৰপিক অফ কেঞ্চাৰ, ভাৰতৰ 8খন ৰাজ্যৰ মাজেৰে গৈছে। গুজৰাট, মধ্যপ্ৰদেশ, ছত্তীশগড়, ঝাৰখণ্ড, ৰাজস্থান, ৱেষ্ট বেংগল, ত্ৰিপুৰা আৰু মিজোৰাম। ইয়াৰে আটাইতকৈ ডাঙৰ কথাটো হ'ল কি, গুজৰাটত মাহী নামৰ এটা নদীৰ দুবাৰকৈ এই ৰেখাডালে কাটিছে। আমাৰ গোটেই ভাৰতত ইয়াত যদি লেটিটিউড কোৱা যায় 23 পৰা 24 নৰ্থত থাকে, এইটো তাৰ মাজত পৰে। ট্ৰপিক অফ কেঞ্চাৰ কাক কয় গম পায়নে? 21 জুন তাৰিখে ইয়াত সূৰ্যটো পূৰা সেই লাইনটোতে বহি পৰে। আটাইতকৈ দীঘল দিন। ব'লক ট্ৰপিক অফ কেঞ্চাৰটো চাই লওঁ মিজোৰামত থকা। ট্ৰপিক অফ কেঞ্চাৰ টিটো কিন্তু নাইকিয়া হৈ গৈছে, লগাব লাগিব। মই খবৰ দিম সিহঁতক, আহকচোন। ট্ৰপিক অফ কেঞ্চাৰ হয় দে, আই নহয়, সেইটো টিয়ে হয়। এই দুখৰ মাজত ট্ৰপিক অফ কেঞ্চাৰ জিঅ'গ্ৰাফী এছ'চিয়েশ্যন অফ মিজোৰাম, মিজোৰাম ৰিম'ট চেন্সিং এপ্লিকেশ্যন চেণ্টাৰ, মিৰচেক বুলি কয় যিটো। ইয়াত চাই লওক এইটো ট্ৰপিক অফ কেঞ্চাৰৰ লেটিটিউডখিনি। 23°30' আৰু ছেকেণ্ডটো নাই বাৰু, 00 ছেকেণ্ড নৰ্থ হয়। সুন্দৰ ঠাই। এই ৰাস্তাটো আইজললৈকে যাব, এই ৰাস্তাটো লুংলেলৈকে যায়। ইয়াতো লেণ্ডশ্লাইড হয় মাজে মাজে, বাৰু যি নহওক। ট্ৰপিক অফ কেঞ্চাৰ দেখালোঁ, চেষ্টা কৰিম ত্ৰিপুৰালৈকে গৈ পেলাই উদয়পুৰত থকা ট্ৰপিক অফ কেঞ্চাৰৰ এই পইণ্টটো দেখাবলৈ। নিশ্চয় দেখাম। তেতিয়ালৈকে আৰু এডোখৰ নতুন ঠাইলৈকে গৈ পেলাই সেই ঠাইডোখৰৰ বিষয়ে ক'ম। অপেক্ষা কৰক, চেনেলটো ছাবস্ক্ৰাইব কৰিব, সৰু সুৰা দুই এটা কমেণ্টো মাৰিব, মোৰ ভাল লাগিব, উৎসাহ পাওঁ। ধন্যবাদ।